নমস্কাৰ। আকৌ এটা ভিডিঅ' মানে মনত পৰি গ'ল, বোলো কৈ দিওঁ চবকে, চবেই জানিব। এতিয়া জুই জ্বলাই আছোঁ। জুইত বহি থাকোঁতে পটককৈ ব্ৰেইনত আহি গ'ল, মই তাকে বোলো কৈ দিওঁ। এই কিছুমান মানুহ মানে নহয়, কিছুমান মাক বাপেক থাকে এনেকুৱা। ঠাণ্ডাও পৰি আছে আজি। কিছুমান মাক বাপেক এনেকুৱা থাকে, এইখিনিৰ মাজতে এটা কেছ হৈ গৈছিলে। কোনোবা মাকক পুতেকহঁত বাহিৰত থাকে, মাক ঢুকাওঁতে ঘৰৰ ভিতৰতে থাকিলে। ডেড বডিটো পৰি পেলাই গেলি পচি গৈছিলে। কিন্তু সেই গেলি পচি যোৱা ডেড বডিটোক লৈ নিউজে ইমান যে আতংককৈ সৃষ্টি কৰিছিলে, মানুহে ইমান বেয়া বেয়া কমেণ্ট, ইমান বেয়া বেয়া কথা মানুহে কৈছিলে পুতেকহঁতৰ ওপৰত। পুতেকহঁতে আমুক, পুতেকহঁত তামুক, পুতেক বেয়া বাহিৰত থাকে, মাক বাপেকে ইমানখিনি কৰিলে। কিন্তু এটা কথা মই কওঁ এইখিনিতে, সেই মাক বাপেকক কিয় তেনেকুৱা কৰিলে? হয়তো মাক বাপেকে কিবা অশান্তি দি থৈছে, মাক বাপেকে কিবা বেয়াকৈ কৈ থৈছিলে, অন্তৰত আঘাত পাইছিলে, বুকুত আঘাত পাইছিলে। সেইকাৰণে হয়তো তেনেকুৱা কৰিব পাৰে যে হ'ব মোক এইখিনি কৰিলে কিন্তু সেই ল'ৰাটোৱে যিটো ল'ৰাই সেইখিনি কাম কৰিলে, সেই ল'ৰাজনৰ পৰা বাইকটো কিয় লোৱা নহ'ল, কিয় নাহিলে? কিছুমান বৃদ্ধাশ্ৰমত থাকে, ক'ৰবাত থাকে, কিয় থাকিব লগা হয়? ভাল বস্তু সদায় মানুহে লগত ৰাখে, বেয়া বস্তু সদায় মানুহে বাদ দি পেলাই আঁতৰি দিয়ে। মানুহে যে কয় যি হৈছে জীৱনক ভাল পোৱাৰ ক্ষেত্ৰত হ'লে কিছুমানে কয় যে যি হৈছে ভালৰ কাৰণে হৈছে, কিন্তু পুতেকহঁতে আঁতৰি গুচি যায়। কোন শ্ৰেণীৰ মাক বাপেকৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা কৰিব পাৰে? যি মাক বাপেকে ল'ৰা ছোৱালীক বুজি নাপায়, যে আজি ভাত খাইছেনে নাই তাক সোধা নাই। 4 দিন 5 দিন ল'ৰা এটাই ভাত নোখোৱাকৈ থাকে, তথাপিও মাক বাপেকে গুৰুত্ব নিদিয়ে। কিয় খোৱা নাই, ল'ৰাটোক কিয় গোটেই ৰাতি শুব পৰা নাই, কি টেনশ্যনত আছে, এইখিনি জানিবলৈ নিবিচাৰে। তেনেকুৱা ক্ষেত্ৰত এই নুবুজা মাক বাপেকখিনিৰ ক্ষেত্ৰত কিছুমান ল'ৰাই তেনেকুৱা কৰিব পাৰে। সেইটো সঁচা কথা, 100% পাৰে। এতিয়া ভিক্টৰ দাস ইমান বেয়াকৈ কয়, মানুহে কয় যদি বেয়া, ই এটা চহৰা, ই এটা সভ্য, বদমাছ, মতাহি, চব কথা কয় ভিক্টৰ দাসৰ ওপৰত। কিন্তু ভিক্টৰ দাসৰ মাকৰ বাইকটো সেই পুলিচে যেতিয়া ধৰি নিছিলে ভিক্টৰ দাসক, তেতিয়া মাকে বাইট এটা দিছিলে, সেইখিনি আপোনালোকে শুনি চাব, তেতিয়া গম পাব। আৰু কোনোবা ল'ৰা ছোৱালী বাহিৰত আছে, পঢ়ি আছে, বা বাহিৰত গ'ল, বিয়া পাতিছে, বাহিৰত আছে, সেই ল'ৰা ছোৱালীখিনি পটককৈ ঘৰলৈ আহোঁ বুলি ক'লে আহিব নোৱাৰে। কাৰণ তাৰ এটা নিজৰ জীৱনৰ কথা আছে। আজি মানুহ আছে, মাক বাপেকে মোক পঢ়াইছে, মাক বাপেকে মোক চাইছে, মাক বাপেক গুচি যোৱা মানুহ গুচি যাব। আৰু ভাল মাক বাপেক হ'লে সেইটোৱে ক'ব দে নালাগে, সি আহিব নালাগে, সি পটককৈ আহিবও নোৱাৰে, সেইটো কথা ক'ব। কিন্তু এই ডেড বডিটো যে গেলি গৈছিলে যোৰহাটত, মাকৰ ডেড বডিটো বিচনাত বেয়া হৈ গৈছিলে, কোনেও গম নাপাইছিলে, পুতেকহঁত অহা নাছিলে। কিয় অহা নাছিলে তাক সুধিব লাগিছিলে, কিয় অহা নাছিলে? কাৰণ সি হয়তো অন্তৰত আঘাত পাই পেলাই ঘৰৰ পৰা গুচি গৈছিলে, বা মাক বাপেকে সি ভাত খোৱা নাছিলে। ধৰি লওক, উদাহৰণ দিছোঁ মই, যে বোলে সি 4 দিন ভাত নোখোৱাকৈ আছিলে, কিবা এটা ব্ৰেইনত টেনশ্যন সোমাই আছিলে, মাক বাপেকে তাক বুজিবলৈ চেষ্টা কৰা নাছিলে। কিহৰ কাৰণে তোৰ বাবা এইটো হৈ আছে, বুজিবৰ কাৰণে চেষ্টা কৰা নাছিলে। বাবা তোৰ এইটো কিহৰ কাৰণে এই ঘটনাটো হৈ আছে, তোৰ ৰাতি কিয় শুব পৰা নাই, বা তই 4 দিন ভাত কিয় খোৱা নাই? সেইটো মাক বাপেকে হয়তো বুজিব চেষ্টা কৰা নাছিলে। অকল যে পুতেকহঁত অহা নাই, পুতেকহঁতে নাচায়, বৃদ্ধাশ্ৰমত মাক বাপেকক কিয় ৰাখিছে, সেই কুৱেশ্যনখিনি কৰি থাকিলে, মানুহক নিউজ বজাই কৈ থাকিলে কেলা নহ'ব। তাত মাক বাপেকৰ ভুল থাকিবও পাৰে, 100% পাৰে। কাৰণ ল'ৰাটোৱে ভাত খাইছেনে নাই খোৱা, কি টেনশ্যনত ভুগি আছে, তই যদি জানিব নিবিচাৰ, তোক জানিব কোনে বিচাৰিব? কিছুমান ল'ৰা সেইকাৰণে হয়তো বাহিৰত গুচি গৈছে, এনেকুৱা ঘটনা ঘটিব পাৰে, তেনেকুৱাও হ'ব পাৰে। সেইটোৱে বুলি মই নকওঁ, কিন্তু তেনেকুৱাও হ'ব পাৰে। মোৰ কথা চিধা কথা, স্পষ্ট কথা, মোৰ কোনো স্ক্ৰিপ্ট নাথাকে, মই এনেকৈ ভিডিঅ' বনাওঁ, ইয়াত এডিটিঙো নাই, কথাও নাই, ডাইৰেক্ট মই ভিডিঅ' আপলোড কৰি দিওঁ, কথাটো সেইটো। আৰু এই কথাটোতে মই আজি কৈছোঁ, এই কথাটো সত্য কথা, চিধা কথা, স্পষ্ট কথা। মই 10 বাৰ সুধিলেও মই 10 বাৰ ক'লোঁ। কাৰণ ক'তো মই যিটো কথা কৈছোঁ, কোনো চেনেলত হওক, ক'তো কোৱা নাই যে মাক বাপেকেও দুখ থাকিব পাৰে ইয়াতে। কাৰণ ল'ৰাটো কিয় অহা নাই,
হয়তো মৰ্মান্তিক দুখ পাইছে মাক বাপেকৰ পৰা, সেইকাৰণেও নাহিব পাৰে। ডেড বডি পৰি গৈছে, মই গুচি গৈছোঁ, ঘৰৰ পৰা গুচি গৈছোঁ, আঘাত পাই গুচি গৈছোঁ, আঘাত পাইছোঁ, গুচি গৈছোঁ। মানে এটা কথা কয় নহয় যে মোক যি ৰেচপন্স কৰিবা সেইটো ৰেচপন্স তুমি ঘূৰাই পাবা। মোক যদি তই বুলি কওঁ তুমি তই হিচাপতে পাবা, যদি তুমি বুলি কোৱা তুমি হিচাপতে পাবা। মানে ভাল ৰেচপন্স পাবা মোৰ পৰা, বেয়া ৰেচপন্স কৰিছা মোক, বেয়া ৰেচপন্স পাবা, সেইটো চিধা কথা। বাকী আৰু বেছি ক'বলৈ নাযাওঁ, সেইখিনি পটককৈ মনত আহি গ'ল। ময়ো ভাবি আছিলোঁ যে পটককৈ বহি থাকোঁতে মনত পৰি গ'ল যে ল'ৰাটোৱেনো মাকজনী কিয় ডেড বডিটো গেলি যোৱাৰ পিছতো ঘৰৰ ভিতৰতে বহি থাকিলে, খবৰ পাৰিও নাহিলে। কথাটো তেনেকুৱা। ইয়াত অকল ল'ৰাটো ভুল নাই, হয়তো মাক বাপেকক কিবা ভুল পাব যাবও পাৰে, তেনেকুৱা কথা কিছুমান থাকে। বাকী যিয়ে নহওক চবৰে ভাল হওক, তেনেকুৱা কৰিবও নালাগে, কোৱাটো আমিও নিবিচাৰোঁ। কিন্তু যি কি নহওক, মোৰ স্ক্ৰিপ্ট নাথাকে, আগতে স্ক্ৰিপ্ট নাথাকে, ডাইৰেক্ট মই ভিডিঅ' এনেকৈ বনাওঁ, এনেকৈ দি দিওঁ। বাই বাই, জয় অসম।